চাওক পাপৰি কোন অসমীয়াই জুবিন গাৰ্গক পাহৰিব পাৰে কোনে জুবিন গাৰ্গক এৰি ঘৰত থাকিব পাৰে জুবিন গাৰ্গ যদিও কায়িকভাৱে নাই তথাপি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত আজিও অগণন গুণমুগ্ধৰ ভিৰ পৰিলক্ষিত হৈছে সমান্তৰালভাৱে বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত আছে আৰু আজি আমি যদি চাওঁ তেনেহ'লে জি পি সিং আহি উপস্থিত হৈছিলেহি আৰু কিছু সময়ৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও আহি উপস্থিত হৈছেহি আৰু তেওঁ ওপৰলৈ গৈ গৰিমা শইকীয়া গাৰ্গৰ সৈতে কিছু কথা আলোচনা কৰিব আৰু পৰিৱেশটো আমি অকণমান দেখুৱাওঁ আমাৰ দৰ্শকসকলক এতিয়াও এইসকল গুণমুগ্ধই ভিৰ কৰিছেহি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত আৰু মই কৈছোঁ যে আজি দিনটোত কেইবাগৰাকীও মন্ত্ৰী কেইবাগৰাকীও আৰক্ষী প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ লোক উপস্থিত হৈছিলহি কিছু সময়ৰ পূৰ্বে CRPFৰ DG জি পি সিং আহি উপস্থিত হৈছিলেহি তাৰ সমান্তৰালভাৱে কিছু সময়ৰ পূৰ্বে জ্যোতিৰাদিত্য সিন্ধিয়াও আহি উপস্থিত হৈছেহি গতিকে সেই পৰিৱেশটো আমি দেখুৱাইছোঁ জুবিন গাৰ্গৰ এই সময়খিনিক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলো লোক আহি এক প্ৰকাৰে স্মৰণ কৰিছে আৰু কেৱল সেয়াই নহয় বিভিন্ন সময়ৰ পৰা আমি কৈ আছোঁ যে জুবিন গাৰ্গৰ এই যিটো পৰিৱেশ এই যিটো অনাকাংক্ষিত খবৰ সেই খবৰে এতিয়া সকলোকে মৰ্মাহত কৰি তুলিছে সকলোকে শোকাহত কৰি তুলিছে কিন্তু আপুনি কোৱাৰ মতে সকলোৱে এটাই শব্দ কৈছে সেয়া হৈছে ন্যায় সকলোকে লাগিব এই অনাকাংক্ষিত খবৰ এনে এটা দুখ খবৰ দি বেদনা দি গুচি যোৱা জুবিন গাৰ্গৰ এই যিটো উচিত তদন্ত সেই উচিত তদন্ত এতিয়া সকলোৱে কামনা কৰিছে বিভিন্নগৰাকী আছে সংগঠনৰ নেতাসকল আছে বিভিন্ন স্থানৰ পৰা আহি উপস্থিত হোৱা মহিলাসকল আছে যুৱক যুৱতীসকল আছে আৰু আমি জানো অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ অনুৰাগী আৰু সেইসকল অনুৰাগীও আহি আজিৰ দিনটোত এখনতে ঘৰখনলৈ আহিছে জুবিন গাৰ্গৰ অবৰ্তমানত পৰিয়ালটোক এষাৰ মাত দিবৰ বাবে আহিছে আৰু আমি দেখিবলৈ পাইছিলোঁ যে কেইবাগৰাকীও আয়তীয়ে তেওঁলোকে নাম প্ৰসংগ পোৱাৰে পৰাই কৰিছিল মুখৰিত হৈ পৰিছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এই ঘৰখনত আৰু বিভিন্ন স্থানৰ পৰা যিসকল অনুৰাগীসকল আহিয়ে আছে মহিলাসকল আহিছে সকলোৱে আহি এক প্ৰকাৰে জুবিন দাক আজি স্মৰণ কৰিছে আৰু এই ঘৰখন ইমান ভিৰ হৈছে ইমান কোলাহল হৈছে কিন্তু পাপৰি যেন এটা শূন্যতাই আজিও আৱৰি ৰাখিছে এই ঘৰখনক কেইবাগৰাকীও শিল্পী আছে কেইবাগৰাকীও ইয়াৰে জুবিন গাৰ্গৰ একালৰ সহকৰ্মী আছে সকলোৰে মুখত আমি বিষণ্ণ মন দেখিছোঁ কোনেও পাহৰিব নোৱাৰে জুবিন গাৰ্গক কোনেও এই সময়খিনি কল্পনাই কৰিব নোৱাৰে কাইলৈৰ পৰা পূজা কিন্তু সেই পূজাক তেওঁলোকে এইবাৰ যে পূজা নাপাতিব এনেধৰণৰ কথাও বহুতে কৈছে আৰু চকু পানী তেওঁলোকে জুবিন গাৰ্গৰ এই যিটো সময় এই সময়খিনিক এক প্ৰকাৰে সকলো এতিয়া শোকাহত হৈ পৰিছে বহু লোক আছে বহু গুণমুগ্ধ আছে মই সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰিম দেখিছোঁৱে বাইদেউ আপুনি ক'ৰ পৰা আহিছে আমি নুমলীগড়ৰ পৰা আহিছোঁ নুমলীগড়ৰ পৰা হয় হয় নুমলীগড় ঘৰখনলৈ আহিলে পূৰ্বে জুবিন গাৰ্গক লগ পাইছিল না হয় আমি জুবিন গাৰ্গক লগ পাইছিলোঁ আপোনাৰ আগতেও কেইবাবাৰো আমিতো সৰুৰ পৰা জুবিন গাৰ্গৰ গান শুনিয়ে ডাঙৰ হৈছোঁ তাৰপিছতে সেয়া আপোনাৰ বহুত দুখ পালোঁ কথাটো শুনি পেলাই এবাৰ ভাবিলোঁ বোলো এনেই ঘৰখন এপাক মাত লগা গৰিমা বৌকে সেইটো কাৰণে আহিলোঁ সেয়া নিশ্চয়কৈ আপুনিও ধৰিব পাৰিছে পাপৰি কিমান স্থানৰ পৰা আহি এইসকল গুণমুগ্ধই ভিৰ কৰিছেহি জুবিন গাৰ্গ কেৱল অসমতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল আৰু এইসকল স্কুলীয়া ছাত্ৰ ছাত্ৰীও তেওঁলোকে আহি উপস্থিত হৈছেহি এইখন ঘৰত আৰু এই ছাত্ৰ ছাত্ৰীসকলে জুবিন গাৰ্গৰ গীত শুনিয়ে ডাঙৰ হৈছে আৰু প্ৰতিটো প্ৰজন্মই জুবিন গাৰ্গৰ গীত শুনিছে জুবিন গাৰ্গৰ সুৰ শুনি তেওঁলোকে ডাঙৰ হৈছে বাইদেউ আমি জুবিন গাৰ্গৰ গীত শুনি ডাঙৰ হৈছোঁ আপোনালোকেও ঘৰত জুবিন গাৰ্গৰ গীত শুনে জুবিন গাৰ্গৰ এই আহে বা নাহে ঘুমতি এই গীতটো মই খুব ভাল পাওঁ চব গীতেই ভাল লাগে কিন্তু মোৰ নিজৰ পচন্দ মই গীতটোৱেই গাওঁ আহিবা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ঢল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ তুমি ৰোৱা যেন মোলৈ এই গীতটো মোৰ ইমানে প্ৰিয় জুবিন গাৰ্গৰ মানে প্ৰত্যেকটো গীতেই সুন্দৰ ইমান 38,000কৈ গীত যিটো গায়কে গায় সকলো গীতেই সুন্দৰ কিন্তু মই এই গীতটো মোৰ নিজৰ কাৰণে বাছি লৈছোঁ এই গীতটো প্ৰিয় মোৰ আপোনালোকে ক'ৰ পৰা আহিছে মই মঙলদৈৰ পৰা আহিছে মানে কি শ্ৰদ্ধাঞ্জলি জনাব ওচৰৰ পৰা জুবিন দা মানে আঁতৰৰ পৰা মঞ্চত দেখিছোঁ ওচৰৰ পৰাই দেখা সৌভাগ্য নহ'ল কিন্তু এতিয়া মানে শ্ৰদ্ধাঞ্জলি জনাব ঘৰলৈ আহি মোৰ মনটো এতিয়াহে শান্ত হৈছে তাৰমানে ঘৰত বহুত অশান্তিত আছিলোঁ এতিয়া তেওঁৰ ঘৰত আহি মই বহুত সুখ পাইছোঁ সকলোৱে সেই কথাখিনিকে কৈছে আৰু এয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহিছে আমি পোনে পোনে সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু তেওঁৰ সৈতে কিছু বাৰ্তালাপ আমি কৰিব বিচাৰিম কাৰণ তেওঁ জুবিন গাৰ্গক কেনেধৰণে পাইছিল সেই কথাখিনিও তেওঁ ক'ব
बड़े दुखी मन के साथ आज गुवाहाटी में मैं जुबिंदा को श्रद्धांजलि अर्पित करने के लिए उपस्थित रहा हूं। जुबिन गर्ग जी केवल असम के नहीं लेकिन संपूर्ण भारतवर्ष के नवरत्न थे। उन्होंने अपने जीवन काल में अपनी गीत के आधार पर केवल लोगों का दिल नहीं जीता लेकिन भारत की असीम क्षमता को हर व्यक्ति तक पहुंचाने का कार्य किया। उनका जीवन असम तक सीमित नहीं था। वे एक सेतु थे असम और पूरे विश्व के बीच में, और उनका नाम तो जुबीन था। जुबीन का मतलब है कि जो व्यक्ति आकाश को छू पाए। तो आज केवल गुवाहाटी असम की जनता नहीं लेकिन संपूर्ण भारत देश की 140 करोड़ जनता उन्हें श्रद्धा सुमन अर्पित करती है। हम यही कामना करते हैं कि उनकी धर्मपत्नी आदरणीय गरिमा जी, उनकी बहन, उनके पिताजी, सभी को, परिजनों को ईश्वर शक्ति प्रदान करे। इस दुख के समय में, इस दुख की घड़ी में उन्हें संपूर्ण आशीर्वाद ईश्वर प्रदान करे इस दुख को सहने के लिए। और मैं स्वयं समझ सकता हूं क्योंकि मेरे जीवन काल में भी एक ऐसा समय आया था जब मेरे पूज्य पिताजी हमारे बीच में नहीं रहे। तो उनका दुख को मैं अच्छी भली भांति समझ सकता हूं। और आज जुबिंदा को मैं श्रद्धांजलि अर्पित करता हूं और ईश्वर से ये कामना करता हूं कि ईश्वर अपनी लीला और अपना आशीर्वाद जुबिंदा को प्रदान करे और स्वर्ग में ईश्वर उन्हें ज़रूर अपने पास स्थान दे पाएंगे। यही कामना के साथ मैं सभी परिजनों को भी श्रद्धांजलि और सद्भावना संपन्न रूप से उनको देना चाहता हूँ। जुबिन दा के साथ मेरी मुलाकात नहीं हुई, पर जुबिन दा के बारे में 140 करोड़ जनता ने उनकी आवाज़ के साथ परिचय जरूर हुई थी, क्योंकि उनकी आवाज़ इतनी सुरीली और इतनी भाषाओं में थी कि वो कनेक्शन संगीत के द्वारा दिल दिल के साथ होता था। कई चीज़ें होती हैं ज़िंदगी में जो टेंजिबल नहीं होती, लेकिन किसी के साथ आवाज़ के आधार पर, व्यवहार के आधार पर संबंध बन जाता है, और वही शक्तिशाली वैभव जुबिंदा की होती थी। और इतिमध्ये তেওঁ কৈছে যে যদিও জুবিন গাৰ্গক কোনোদিন তেওঁ লগ পোৱা নাই, তথাপিও যেন জুবিন গাৰ্গৰ গীতৰ লগত, জুবিন গাৰ্গৰ সুৰৰ লগত চিৰদিন তেওঁৰ সংলগ্ন হ'ব পাৰিছে, তেওঁ সংপৃক্ত হ'ব পাৰিছে। সেয়েহে এই সময়খিনিত জুবিন গাৰ্গৰ এই বাসগৃহলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। বহু কথাই কৈছে। জুবিন গাৰ্গৰ সুৰ, শব্দ, গীত 140 কোটি ভাৰতীয়ৰ মাজত হীৰাই হীৰাই প্ৰবাহিত আছে, সেই কথাখিনি কৈছে। চাওকচোন, এইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে জুবিন গাৰ্গৰ লগত কোনোদিন সম্পৰ্ক নাই বা কোনোদিন যোগাযোগ নাই বা লগো পোৱা নাই, তথাপিও আজি তেওঁ জুবিন গাৰ্গৰ এই ঘৰখনলৈ আহিছে।
জুবিন গাৰ্গৰ প্ৰতি সেয়াই মৰম মানুহৰ সেই একেই পৰিৱেশ আৰু ঘৰখনত এতিয়া উখল মাখল পৰিৱেশ বিভিন্নজন আছে অসম চৰকাৰৰ কেইবাগৰাকীও বিষয়ববী আছে সমান্তৰালভাৱে নাম প্ৰসংগ চলি আছে আৰু এইখন ঘৰৰ পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ চলি আছে সমান্তৰালভাৱে বহু লোক আহি বহু গুণমুগ্ধই আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ফুলৰ থোপা আনি তেওঁলোকে প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে গতিকে এক প্ৰকাৰে এটি আধ্যাত্মিক এটা পৰিৱেশ বিৰাজ কৰিছে কাহিলীপাৰাস্থিত এইখন বাসগৃহত পাপৰি ঠিক আছে প্ৰাঞ্জিত এতিয়া যেহেতু আমি শুনিবলৈ পাইছোঁ নাম প্ৰসংগ চলি আছে গতিকে আমি ন্যায়ৰ কথাখিনিও পাতি আছোঁ ধাৰাবাহিকভাৱে কিন্তু সেই পৰিৱেশটো যদিও এতিয়া তাত পাতিব পৰা অৱস্থাত নাই বিভিন্নজনে সেই কথাখিনি ক'বলৈ যদিও বিচাৰিছে কিন্তু বাকীৰ ভাগত জুবিন গাৰ্গক ন্যায়ক লৈ যেনেধৰণে এটা কথা বতৰাবোৰ চলি আছে সেই কথাখিনি আমি কিছু সময় পাছতে আপোনাৰ সৈতে পাতিবলৈ চেষ্টা কৰিম কিন্তু সেই পৰিৱেশটো আপুনি এই মুহূৰ্তত দেখুৱালে সেইখন ঘৰৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছু সময়ৰ পাছতে আপোনাৰ সৈতে আমি আকৌ এবাৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম গতিকে জ্যোতিৰাদিত্য সিন্ধিয়াক ইতিমধ্যে দেখিলে কি মন্তব্য কৰিছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আহিছে প্ৰথমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেধৰণে এতিয়া অজস্ৰজন আহিছে আকৌ কৈছোঁ যে প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ সেই দিনটোৰ পৰাই আমি সকলোৱে সেই কথাখিনি উত্থাপন কৰিছোঁ যে কেতিয়াও আমি জুবিন দাক পাহৰি বা জুবিন দাক আমি এৰাই আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা আমি ভাবিব নোৱাৰোঁ বা আমাৰ প্ৰজন্মটোৱেও এই সুখ আচলতে সহিব নোৱাৰা এটা পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই পৰিৱেশ পৰিস্থিতি উদ্ভৱ হোৱাৰ এই সময়খিনিত যাতে চৰকাৰেও সঁচাকৈ ন্যায় ব্যৱস্থাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অতি শীঘ্ৰেই যাতে যিসকলক ইতিমধ্যে পলাতক বুলিয়ে কৈছে অসমৰ ৰাইজে সেইসকলক যাতে বিচাৰি আনিব পাৰে সুন্দৰভাৱে কিয়নো বিচাৰি আনি অসমৰ ৰাইজৰ কাঠগড়াত থিয় কৰাব লাগিব এতিয়া তেনেধৰণৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে গতিকে SIT গঠন কৰা হৈছে তদন্ত ইতিমধ্যে আৰম্ভ হৈছে তদন্ত চলি আছে কিন্তু তথাপিও এতিয়ালৈকে যেন সেই সন্দীপন শৰ্মা অমৃতপ্ৰভা মহন্ত আজি যিহেতুকৈ CID জেৰা চলাইছে বুলি আমি জানিব পাৰিছোঁ কিন্তু ইমান বিলম্ব হৈছে কিয় এই গোটেই প্ৰক্ৰিয়াটোত তাকে লৈও বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে গতিকে SIT পৰা এই মুহূৰ্তত কি খবৰ আহিছে বা CID পৰা কি খবৰ আহিছে আমি সেই কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া SIT বিশেষভাৱে তৎপৰ হৈ পৰিছে CIDৰ কাৰ্যালয়ত আজি হাজিৰ হৈছে অমৃতপ্ৰভা মহন্ত লগতে শেখৰজ্যোতি গোস্বামী উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত